চাওক ইতিমধ্যে আপুনি ND24 দৰ্শকসকলক জনাইছে যেহেতু কাইলৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী লগতে 20খনকৈ যি NDA শাসিত ৰাজ্য আছে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আহি উপস্থিত হ'ব আৰু তেওঁলোকে কাইলৈৰ সেই অনুষ্ঠান অৰ্থাৎ শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ কৰিব। ইতিমধ্যেই গুৱাহাটীত ব্যাপক তৎপৰতা চলিছে বিভিন্ন স্থানত নিৰাপত্তাৰ যিটো দিশ সেয়া কটকটীয়া কৰা হৈছে। বৰঝাৰ বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখী যিসমূহ পথ আছে সেই অভিমুখী পথসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু একেধৰণে আজিৰ দিনটোত কেইবাগৰাকীও যি বিভিন্ন ৰাজ্যৰ অৰ্থাৎ NDA শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আহি উপস্থিত হ'ব। কিছু সময় পাছতেই তেওঁলোক অহাৰ খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু তেওঁলোকক আদৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্য প্ৰশাসন আৰু বৰঝাৰ বিমানবন্দৰতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। কি ধৰণে বৰঝাৰ বিমানবন্দৰৰ পৰা অতিথিসকলক আদৰি লৈ যোৱা হ'ব তাৰ বাবে ইতিমধ্যেই যাৱতীয় যিসমূহ প্ৰস্তুতি সেয়া গ্ৰহণ কৰা হৈছে। কাইলৈৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানত যাতে কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় বা সেই অনুষ্ঠান যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে সকলো বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ কিছু সময় পাছতেই হয়তো বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব, লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী অহাৰ কথা আছে। এনেধৰণে বিভিন্ন যিসকল VVIP যিসকল অতিথি আছে সেই অতিথিসকলক আদৰিবৰ বাবে ৰাজ্য প্ৰশাসন ইতিমধ্যেই সাজু হৈছে আৰু এই মুহূৰ্তত যিহেতু মই বৰঝাৰ বিমানবন্দৰৰ বাহিৰত উপস্থিত আছোঁ, কিছু দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। এয়া যিটো VVIP গেট আছে সেই VVIP গেটতো আৰক্ষীৰ যি বিশেষ নিৰাপত্তা বেষ্টনী সেই নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। এই সময়ছোৱাত যাতে কোনো ধৰণৰ ইয়াতে খামখিয়ালিৰ সৃষ্টি নহয় তাৰ বাবে পূৰ্বৰ পৰাই যাৱতীয় প্ৰস্তুতিসমূহ গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছে, প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছে। তেওঁলোকে সকলো দিশ তন্নতন্নকৈ তদাৰক কৰিছে। মই ইতিমধ্যেই জনাইছোঁ যে বৰঝাৰ বিমানবন্দৰৰ পৰা গুৱাহাটী অভিমুখী যিসমূহ পথ আছে সেই পথসমূহ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। প্ৰতিটো পথৰ দাঁতিত আৰক্ষী নিয়োগ কৰা হৈছে, মোতায়েন কৰা হৈছে যাতে সেই যিসমূহ পথেৰে সুন্দৰভাৱে VIP যিসকল অতিথি আছে সেই অতিথিসকলক যাতে লৈ যাব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি যদি উল্লেখ কৰিব বিচাৰোঁ যে নিশাৰ ভাগত আহি উপস্থিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা 10 বজাত তেখেতে বিশেষ বিমানেৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব বুলি আমি খবৰ লাভ কৰিছোঁ। লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ নিশাৰ ভাগত আহি উপস্থিত হ'ব। ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান তেখেতসকল সন্ধিয়াৰ ভাগত আহি পাব বুলি আমি খবৰ লাভ কৰিছোঁ। বিহাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী তেখেত আজি দিনৰ ভাগতে আহি পাব গুৱাহাটীত আৰু গুৱাহাটীত উপস্থিত হ'ব তেওঁলোক। আৰু যদি আমি উল্লেখ কৰোঁ যে ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী আহিব, লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী আহিব, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকী আহিব, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী আহিব, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছ তেখেত আহি উপস্থিত হ'ব। লগতে মহাৰাষ্ট্ৰৰ ডেপুটি CM অৰ্থাৎ উপ মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব কিছু সময় পাছতে আৰু তাৰ বাবে এনেধৰণে নিৰাপত্তাজনিত সকলো দিশ তন্নতন্নকৈ নিৰীক্ষণ কৰা হৈছে, সকলো দিশ ইয়াতে পৰ্যবেক্ষণ কৰা হৈছে। আজিৰ দিনটোত যাতে VVIP যিসমূহ অতিথি আছে সেই অতিথিসকলক সুকলমে ইয়াৰ পৰা লৈ যাব পাৰে তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আমি এই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ যিটো পথ আছে সেই পথছোৱাত কোনো অন্যান্য বাহন ইয়াতে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, কোনো সাধাৰণ যাত্ৰীক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, সম্পূৰ্ণ খালী ৰখা হৈছে। এই যিটো VVIP গেট আছে সেই গেটটো ইতিমধ্যেই এয়া দেখুৱাইছোঁ। আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি তদাৰক কৰিছে আৰু আজি নিশাৰ ভাগত যিহেতু আহি উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তেখেত বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত আহিব আৰু তাৰ পাছতেই তেখেতৰ যি হেলিকপ্টাৰ আছে হেলিকপ্টাৰ যোগে নাৰেংগীৰ সেনা চাৱনীত তেখেতৰ হেলিকপ্টাৰেৰে লৈ যোৱা হ'ব। আৰু এই যিটো সামগ্ৰিক ব্যৱস্থা অৰ্থাৎ কাইলৈ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই অনুষ্ঠানত এটা ভব্য যিহেতু অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সেই অনুষ্ঠানতেই এই VIP অতিথিসকলক আদৰিবৰ বাবে এনেধৰণৰ প্ৰস্তুতি এই মুহূৰ্তত চলা পৰিলক্ষিত হৈছে। মই ইতিমধ্যেই জনাইছোঁ যে কিছু সময় পাছতে এই যিসকল অতিথিসকল অহাৰ আৰম্ভ হ'ব। বৰ্তমান সামগ্ৰিকভাৱে যিটো পৰিৱেশ সেই পৰিৱেশটো পৰ্যবেক্ষণ কৰাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াসকল আহি উপস্থিত হৈছে। তেওঁলোকে পথসমূহ নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিছে, লগতে এই সময়ছোৱাত যাতে
কোনো ধৰণৰ খামখিয়ালিৰ সৃষ্টি নহয় বাবে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছে তেওঁলোকে আদৰণি জনাই ক'লৈকে লৈ যোৱা হ'ব বা হোটেলত কেনেধৰণে লৈ যোৱা হ'ব সেইসমূহ দিশসমূহ পৰ্যবেক্ষণ কৰিছে এয়া আমি পোনপটীয়াভাৱে বৰঝাৰ বিমানবন্দৰৰ বাহিৰৰ পৰিৱেশটো দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যিটো অনুষ্ঠান অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও মন্ত্ৰীক লগত লৈ তেওঁ শপত গ্ৰহণ কৰিব অৰ্থাৎ NDA অসমত তৃতীয়বাৰৰ বাবে যিহেতু চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু সেই NDAৰ তৃতীয়বাৰৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত এনেধৰণৰ যিসকল শীৰ্ষ বিষয়া লগতে যিসকল NDA শাসিত ৰাজ্য আছে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব আৰু আজিৰ দিনটোত তেওঁলোক আহি উপস্থিত হ'ব আৰু আমি খবৰ লাভ কৰিছোঁ যে যদি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছ তেখেত আহি উপস্থিত হ'ব লগতে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব সম্ৰাট চৌধুৰী তেখেতসকল যেতিয়া গুৱাহাটীত আহি উপস্থিত হ'ব অৰ্থাৎ বৰঝাৰ বিমানবন্দৰত পদাৰ্পণ কৰিব তাৰ পাছত বৰঝাৰৰ পৰা তেওঁলোকক হয়তো শক্তিপীঠ কামাখ্যা ধামলৈ লৈ যোৱা হ'ব কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীয়ে শক্তিপীঠ কামাখ্যা ধামত মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিব আজিৰ দিনটোত আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ আৰু ইতিমধ্যেই শক্তিপীঠ কামাখ্যা ধামতো তেনেধৰণে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে তাতো সকলো ধৰণৰ আয়োজন কৰা হৈছে তাত কেনেধৰণে আদৰণি জনাব সেইসমূহ দিশসমূহ নিৰীক্ষণ কৰা হৈছে ইতিমধ্যেই প্ৰশাসনৰ এটা শীৰ্ষ বিষয়াৰ দলেও তাত বাহৰ পাতিছে বুলি আমি খবৰ লাভ কৰিছোঁ এই মুহূৰ্তৰ যিটো বৰঝাৰ বিমানবন্দৰৰ চৌহদৰ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অৰ্থাৎ কাইলৈৰ যিটো ভব্য অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ বাবে সকলো সাজু হৈছে ৰাজ্য প্ৰশাসন সকলো ধৰণে প্ৰক্ৰিয়া ইতিমধ্যেই চলাইছে অনুষ্ঠানটোত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অতিথিসকলক আদৰণি কেনেধৰণে জনোৱা হ'ব কোনগৰাকীক কোন বিষয়া আদৰণি জনাব সেইসমূহ যিসমূহ যাৱতীয় প্ৰস্তুতি পূৰ্বে কৰিব লাগে অৰ্থাৎ প্ৰাৰম্ভিক যিসমূহ প্ৰস্তুতি সেইসমূহ ইতিমধ্যে গ্ৰহণ কৰা হৈছে বিমানবন্দৰৰ কৰ্তৃপক্ষৰ ফালৰ পৰাও ইয়াতে অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে সকলো দিশসমূহ পৰ্যবেক্ষণ কৰিছে যাতে নিৰাপত্তাৰ দিশটোত কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় অৰ্থাৎ গুৱাহাটী মহানগৰীখনকে এই কাইলৈৰ অনুষ্ঠানটোৰ বাবে অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব সেই অনুষ্ঠানটোৰ বাবে গুৱাহাটীখনক এটা নতুন ৰূপ দিয়া হৈছে নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে সমগ্ৰ পথ গুৱাহাটীৰ আপুনি প্ৰতিটো উপপথ পথ সকলোতে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে যাতে যিসমূহ দিশ আছে সেই দিশসমূহ সুন্দৰভাৱে চলে কোনো ধৰণৰ যাতে ত্ৰুটি ৰৈ নাযায় তাৰ বাবে সকলো দিশ পৰ্যবেক্ষণ কৰা হৈছে ইতিমধ্যেই আমি জনাইছোঁৱে যে কেইবাগৰাকীও মুখ্যমন্ত্ৰী কিছু সময় পাছতে আহি উপস্থিত হ'ব বিশেষ বিমানেৰে তেখেতসকলৰ বৰঝাৰ বিমানবন্দৰত বিমান অৱতৰণ কৰিব আমি পৰ্যায়ক্ৰমে সকলো খবৰ ND24 দৰ্শকসকলক দি যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যাৱতীয় যি ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে প্ৰাৰম্ভিক যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই দিশটো ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ আৰু নিশাৰ ভাগত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব প্ৰধানমন্ত্ৰীগৰাকী আহিলে যদিহে বতৰ বেয়া হয় তেতিয়াহ'লে হয়তো হেলিকপ্টাৰেৰে যোৱা নহ'ব পথেৰে কেনেধৰণে নিয়া হ'ব সেই ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া হৈছে তাৰ বাবে এনেধৰণৰ বাহনসমূহৰ যি প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতি ইতিমধ্যে গ্ৰহণ কৰা হৈছে যাতে পথেৰে যদি প্ৰধানমন্ত্ৰীগৰাকীক লৈ যোৱা হয় কেনেধৰণে লৈ যোৱা হ'ব সেইসমূহ ইয়াতে তেওঁলোকে প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে আৰু শীৰ্ষ আৰক্ষী বিষয়াসকলে সেই পথৰ যিটো নিৰ্দেশনা সেই পথ নিৰ্দেশনাৰ ক্ষেত্ৰত বা পথেৰে কোনটো পথেৰে লৈ যোৱা হ'ব সেইসমূহ এতিয়া প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে আমি পৰ্যায়ক্ৰমে অতিথিসকল যেতিয়া আহিব তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিম তেখেতসকলে কি ধৰণৰ মন্তব্য কৰে সেয়াও শুনোৱাৰ চেষ্টা কৰিম আৰু পৰ্যায়ক্ৰমে যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম বৰ্তমান যিটো পৰিস্থিতি বা বৰ্তমানৰ যিটো প্ৰস্তুতি এই মুহূৰ্তত চলি আছে সেই দৃশ্যাংশ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ